আপোনালোকৰ এতিয়া আহি আছে 3200 মিটাৰ দৌৰ আৰু 1600 মিটাৰ দৌৰ। ল'ৰাসকলৰ 3200 মিটাৰ দৌৰ হ'ব আৰু ছোৱালীসকলৰ কিমান হ'ব 1600 মিটাৰ দৌৰ হ'ব। এতিয়া ফাৰ্ষ্ট 15টা ডিষ্ট্ৰিক্টত আপোনালোকৰ এই ফিজিকেল টেষ্টটো হ'ব। তাৰ পাছতে নেক্সট যিকেইটা ডিষ্ট্ৰিক্টত হোৱা নাই সেইকেইটা ডিষ্ট্ৰিক্টত হ'ব। আপোনালোকে চিন্তা নকৰিব, যিসকলৰ ডিষ্ট্ৰিক্টৰ নাম অহা নাই এতিয়ালৈকে তেওঁলোকে চিন্তা নকৰিব। আপোনালোকৰ সেই নাম আহিব, কিন্তু তাৰ কাৰণে এই 15টা ডিষ্ট্ৰিক্টৰ আপোনালোকৰ এই ফিজিকেল টেষ্টটো শেষ হ'ব লাগিব। তাৰ পাছত আপোনালোকৰ নাম আহিব। যেতিয়া আপোনালোকে 3200 মিটাৰ দৌৰে বা 1600 মিটাৰ ছোৱালীসকলে দৌৰে, তেতিয়া আপোনালোকৰ এইকেইটা কথা মনত ৰাখিব। কি মনত ৰাখিব, কেনেকৈ মনত ৰাখিব, এইকেইটা আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। আপোনালোকৰ কি হয়, 3200 মিটাৰ দৌৰোতে আপোনালোকে কেইপাক দৌৰিলে সেইটো পাহৰি যায়। সেই তেনেকুৱা ধৰণৰ কথাবিলাক। আৰু আপোনালোকে 3200 মিটাৰ দৌৰোতে কোনকেইটা কথা মনত ৰাখিব লাগিব, এই সকলোখিনি মই আজি আপোনালোকক ভালদৰে জনাই দিম। ভালদৰে এই ভিডিঅ'টোত এক্সপ্লেইন কৰি দিম যে কি কৰিব কি নকৰিব। এইখিনি আপোনালোকে মনত ৰাখিব। তেতিয়া আপোনালোকে কি হ'ব, ইণ্টাৰভিউত দৌৰোতে আপোনালোকে যেতিয়া 3200 মিটাৰ দৌৰে তেতিয়া আপোনালোকৰ 320 মিটাৰ ট্ৰেক হ'ব পাৰে, 400 মিটাৰ ট্ৰেক হ'ব পাৰে। তাত কেনেদৰে আপোনালোকে দৌৰিব এই সকলোখিনি মই আজি এইটো ভিডিঅ'ত এক্সপ্লেইন কৰিম। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। ভিডিঅ'টো আৰম্ভণিতে মই আপোনালোকক কওঁ যে আপোনালোকৰ ট্ৰেকটো কি হ'ব, 320 মিটাৰ হ'ব পাৰে বা 400 মিটাৰ হ'ব পাৰে। আপোনালোকে এটা কথা মনত ৰাখিব, 320 মিটাৰ হ'লে আপোনালোকে কেইপাক দৌৰিব লাগিব, 10 পাক দৌৰিব লাগিব। আৰু 400 মিটাৰ হ'লে আপোনালোকে কেইপাক, 8 পাক। ছোৱালীৰ তেনেকৈ 320 মিটাৰ হ'লে আপোনালোকে কেইপাক দৌৰিব লাগিব, 5 পাক দৌৰিব লাগিব। আৰু 400 মিটাৰ হ'লে আপোনালোকে কিমান দৌৰিব লাগিব, 4 পাক। ছোৱালীৰ ক্ষেত্ৰত এই বস্তুটো মনত ৰাখিবলৈ ইজি হ'ব, কিয়নো এইটো 4 পাক আৰু 5 পাক হ'ব পাৰে খুব বেছি। সেইকাৰণে আপোনালোকৰ 4 পাক 5 পাক মনত ৰখাটো ইমান প্ৰব্লেম নহ'ব। কিন্তু ল'ৰাৰ ক্ষেত্ৰত যেতিয়া আপোনালোকে 10 পাক দৌৰে বা 8 পাক দৌৰে, তেতিয়া আপোনালোকৰ কি হয়, আপোনালোকে দৌৰি থাকোঁতে আপোনালোকৰ মনত বহুত কথা আহি থাকে। তেতিয়া আপোনালোকে কি হৈ যায়, এই কেইপাক দৌৰিলে সেইটো পাহৰি যায়। আৰু লাষ্টত এনেকুৱা হয় কি, আপোনালোকৰ 9 পাকত কিছুমানে সোমাই দিয়ে আৰু কিছুমানে কেইপাক দৌৰে, 11 পাক 12 পাক এনেকৈ দৌৰি দিয়ে। তেতিয়া কি হয়, আপোনালোকৰ যিটো পাৰফৰ্মেঞ্চ আপোনালোকে দিব লাগে, যিটো পাৰফৰ্মেঞ্চ আপোনালোকে দিব পাৰে, সেইটো দিব নোৱাৰে। বুজি পাইছে? তেতিয়া আপোনালোকে যদি 10 মিনিটত সোমাব পাৰিছিলে আগতে, তেনেকুৱা প্ৰব্লেমবিলাক হ'লে আপোনালোকে কি হৈ যাব, আপোনালোকৰ টাইমটো বেছিকৈ লাগিব। কিয়নো আপোনালোকে ফিনিচিংটো ভালকৈ মাৰিব নোৱাৰিব, আপোনালোকৰ মনত খেলি মেলি হৈ যাব, কেইপাক দৌৰিলোঁ কেইপাক নদৌৰিলোঁ। এই সকলোখিনি আপোনালোকে কেনেকৈ মনত ৰাখিব, আপোনালোকে 10 পাক দৌৰিলে নে নাই সেইটো কেনেকৈ মনত ৰাখিব, তাৰ এটা উপায় মই আপোনালোকে আঙুলিত, এই 10টা আঙুলি আছে, 10টা আঙুলিতে আপোনালোকে এডাল এডাল কি কৰি ল'ব, ৰাবাৰ বেণ্ড লগাই ল'বও পাৰে। যিটো আপোনালোকক কোনো ফিজিকেল টেষ্ট যাওঁতে আপোনালোকক কোনোৱে একো নুসুধে, তেতিয়া আপোনালোকে কি হ'ব, এপাক শেষ হ'লে আপোনালোকে এডাল ৰাবাৰ বেণ্ড অঁতৰালে, 2 নম্বৰ পাক শেষ হ'লে ইডাল ৰাবাৰ বেণ্ড অঁতৰালে। তেনেকৈ কৰি গ'লে আপোনালোকৰ কি হৈ যাব, বস্তুটো মনত ৰাখিবলৈ সুবিধা হ'ব। যেতিয়া আপোনালোকে মুখেৰে হিচাপ কৰি যায়, মুখেৰে হিচাপ কৰি গ'লে কি হৈ যায়, আপোনালোকক খেলি মেলি হৈ যায়। মই 2 পাক দৌৰিলোঁ নে, যেতিয়া আপোনালোকে 5 পাক দৌৰিব, ভাগৰ লাগি থাকিব। ভাগৰ লাগি থাকিলে তেতিয়া আপোনালোকৰ কনফিউজ হৈ যায় যে 5 পাক দৌৰিলোঁ নে 6 পাক দৌৰিলোঁ, তেনেকুৱা হৈ যায়। সেই তেতিয়া আপোনালোকৰ এইটো প্ৰব্লেম হয়। যেতিয়া আপোনালোকে ৰাবাৰ বেণ্ডডাল মাৰি যাব, তেতিয়া আপোনালোকে কি হ'ব, সেইডাল খুলি দিলে, নেক্সট আকৌ সেনেকৈ খুলি দিলে, তেতিয়া আপোনালোকৰ কি হ'ব, আঙুলি মূৰতে আপোনালোকৰ বস্তুটো কি হৈ থাকিব, হিচাপ হৈ থাকিব। বুজি পালে? নহ'লে আপোনালোকে এটা কাম কৰিব পাৰে, ৰাবাৰ বেণ্ড নিনিলেও আপোনালোকৰ এপাক শেষ হ'লে এটা আঙুলি এনেদৰে মুঠি মাৰি থৈ দিলে, 2 পাক শেষ হ'লে ইটো মুঠি এনেকৈ মাৰি থ'লে। আপোনালোকে খালি মনত ৰাখিব যে এইটো আপোনালোকে পাহৰিব নালাগিব। আৰু 3 নম্বৰটো হ'লে এনেকৈ মুঠি মাৰি থ'লে, 4 নম্বৰটো হ'লে এনেদৰে মুঠি মাৰি থ'লে। এনেকৈ প্ৰত্যেক পাকতে এটা এটা মুঠি মাৰি গৈ থাকিলে আপোনালোকৰ কি হৈ যাব, এই 10 পাকটো আপোনালোকৰ হিচাপ কৰিবলৈ ইজি হ'ব। বুজি পাইছে? নহ'লে আপোনালোকে এটা কাম কৰিব পাৰে, যাওঁতেই আপোনালোকে লিখি লৈ যাব পাৰে, এপাক 2 3 4 এনেকৈ 10টা আঙুলিত 10টা লিখি লৈ গ'ল। আৰু যেতিয়া আপোনালোকে দৌৰি থাকিব তেতিয়া মোহাৰি যাব। এটা পাক শেষ হ'লে সেই 1টো মোহাৰি দিব, কলমে লিখি লৈ যাব, আপোনালোকৰ মোহাৰিবলৈ ইমান অসুবিধা নহয়। তেনেদৰে আপোনালোকে কৰি গ'লে কি হ'ব, আপোনালোকৰ এই পাকটো ধুনীয়াকৈ হ'ব। লগতে আপোনালোকে যিটো ধৰণে প্ৰেক্টিছ কৰে, যেনেধৰণে আপোনালোকে মাৰিব লাগে, তেনেদৰে আপোনালোকে মাৰিব পাৰিব। তেতিয়া আপোনালোকে কি হ'ব, ষ্টাৰ্টিঙৰ বা ফিনিচিঙলৈকে আপোনালোকে
যিটো প্লেনিং কৰি মাৰে তেনেদৰে আপোনালোকে কি কৰিব পাৰিব দৌৰিব পাৰিব লাষ্ট অফ ফিনিচিং 200 মিটাৰ বা 400 মিটাৰ আপোনালোকে স্পীডত মাৰিব পাৰিব লাগিব এটা কথা মনত ৰাখিব কেতিয়াও সদায় প্ৰথমতে কি নকৰিব স্পীডত ৰানিং নকৰিব সদায় যেতিয়া স্পীডত ৰানিং কৰিব তেতিয়া আপোনালোকৰ কি হৈ যাব ভাগৰ লাগি গ'লে আপোনালোকে লাষ্টৰ পাকত জোৰ দিব নোৱাৰে কিন্তু এটা কথা মনত ৰাখিব যেতিয়া আপোনালোকে এটা মডাৰেট পেচত যেতিয়া আপোনালোকে ষ্টাৰ্ট কৰিব বা সেই পেচতে আপোনালোকে দৌৰিব 9 পাক 8 পাক দৌৰিব তেতিয়া আপোনালোকে লাষ্টৰ পাকত স্পীডত মাৰিবলৈ আপোনালোকৰ সেই এনাৰ্জিটো থাকিব আৰু আপোনালোকে ট্ৰেইনিং কেনেদৰে কৰিছে এইটো ওপৰত ডিপেন্ড কৰিব যে আপোনালোকে এই 3200 মিটাৰ দৌৰোতে আপোনালোকে কেনেদৰে পাৰফৰমেন্সটো দিব বহুত ভাল লৰাই কি হয় এই হিচাপৰ খেলিমেলি কাৰণে তেওঁলোকে দিব নোৱাৰে সেইকাৰণে মই ভাবিছো যে এই বস্তুটো আপোনালোকৰ নজৰত ৰখাটো ভাল কিয়নো সবেই প্ৰেক্টিছ কৰে কিন্তু এই কথাটো কোনো মনত নাই এইটো একদম এটা সিম্পল কথা কিন্তু এতিয়া মই অসম পুলিচৰ এএসআই কাৰণে মই যিমান বিলাক লৰাৰ লগত কন্টেক্টত আছো তেওঁলোকৰ এই প্ৰবলেমটো হৈছে কিয়নো তেওঁলোকে 1600 মিটাৰ দৌৰোতে হেতু প্ৰবলেম হৈছে গতিকে 3200 মিটাৰ দৌৰোতে আপোনালোকৰ হেতু প্ৰবলেম হ'বই আৰু এইটো কথা আপোনালোকে সবৰে মুখত শুনিব যে কেই পাক দৌৰিলো পাহৰি থাকিলো কি কৰিলো কি নকৰিলো হেনকা ধান্দা আহি যাব সেইকাৰণে আপোনালোকে কি হ'ব হেনকা প্ৰবলেমত নপৰে যাতে তাতকে দেখিবলৈ অলপ অড লাগিব আপোনালোকে গুটেই ৰাবাৰ বেণ্ড লগাই গ'ল বা আপোনালোকে এনেকৈ হিচাপ আঙুলি লিখি লৈ গ'ল দেখিবলৈ অলপ বেয়া লাগিব পাৰে বা অড লাগিব পাৰে কিন্তু আপোনালোকৰ মেইন ফকাসটো কি এই 3200 মিটাৰটো ভালদৰে কমপ্লিট কৰা লোকে কি ভাবে কি নাভাবে এইবিলাকত ফকাস কৰি থকাতকৈ নিজে কেনেদৰে এটা বুদ্ধিৰে আপোনালোকে এই বস্তুটো টেকেল কৰিব পাৰে সেইটো ভবাটো বেছি দৰকাৰ কিয়নো আমাৰ ইয়াত কি হয় আমি লোকে কি ভাবে হেতু বেছি ভাবি থাকো সেইকাৰণে আপোনালোকে সেই বস্তুটোত ফকাস নকৰি আপোনালোকে নিজে আপোনালোকৰ কি বুদ্ধিৰে আপোনালোকে এই বস্তুটো ইমপ্ৰুভ কৰিব পাৰে সেইটোত মনত ৰাখক তেতিয়া আপোনালোকে কি হ'ব এনেকুৱা ধৰণৰ এক্সামত এনেকুৱা প্ৰবলেম বিলাকৰ পৰা হাত সাৰি থাকিব পাৰিব সেইকাৰণে আপোনালোকে যদি এই ভিডিঅ'টো চাইছে লগৰ কিটাকো আপোনালোকে ফৰৱাৰ্ড কৰি দিয়ক যাতে তেহেতৰো এনেকুৱা ধৰণৰ প্ৰবলেম নহয় তেহেতৰ মাজত এই বস্তুটো শ্বেয়াৰ কৰি দিয়ক যাতে তেহেতৰ কোনো এনেকুৱা প্ৰবলেম নহয় তেতিয়া আপোনালোকে আৰামত এই 3200 মিটাৰ দৌৰোতে কোনো প্ৰবলেম নহয় আৰু 1600 মিটাৰ ছোৱালীয়ে যেতিয়া দৌৰিব তেতিয়া কোনো ধৰণৰ প্ৰবলেম নাপায় বুজি পালে প্ৰথমতে সদায় আপোনালোকৰ দৌৰে হ'ব আৰু দৌৰত আপোনালোকৰ ট্ৰেকটো 320 মিটাৰ নহলে 400 মিটাৰ কেতিয়াও আপোনালোকে 200 মিটাৰ ট্ৰেক নাপায় 3200 মিটাৰ দৌৰোতে আপোনালোকে 200 মিটাৰ ট্ৰেকত কেতিয়াও দৌৰিবলৈ নিদিয়ে এসআই এক্সামত 1600 মিটাৰ আছিল কাৰণে 200 মিটাৰ ট্ৰেক আছিল কিন্তু 3200 মিটাৰ ট্ৰেকত সদায় 320 নহলে 400 মিটাৰ ট্ৰেক থাকিব সেইকাৰণে আপোনালোকে এইটো বিভ্ৰান্তি নাথাকিব যে তাতকৈ সৰু ট্ৰেক হ'ব নেকি আৰু এটা কথা মনত ৰাখিব আপোনালোকে কন্ডিশনেল ট্ৰেইনিং কৰিব লাগিব কি কন্ডিশনেল ট্ৰেইনিং এই সকলোখিনি মই কম মোৰ নেক্সট ভিডিঅ'ত আপোনালোকে ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এই কন্ডিশনেল ট্ৰেইনিং কি এই বস্তুটো জানিবলৈ আপোনালোকে কি কৰিব মোৰ নেক্সট ভিডিঅ'লৈ ৱেইট কৰক আৰু আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি ল'ব বেল আইকনটো দবাই থব তেতিয়া আপোনালোকৰ কি হ'ব এই নেক্সট মই যিবিলাক এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকিম সেইবিলাক আপোনালোকে চাই থাকিলে আপোনালোকৰ কি হ'ব এই ৰানিংটো ইমপ্ৰুভ হ'ব এতিয়া অকল 15টা ডিস্ট্ৰিক্টতহে হৈছে আৰু আহিবলৈ বাকি আছে যিসকলৰ বাকি আছে তেওঁলোকে এইটো চিন্তা কৰি নেব যে এডমিট কেতিয়া হ'ব এতিয়া এডমিট আহিবই এটো কনফাৰ্ম আপোনালোকে এতিয়া বাস প্ৰেক্টিছ কৰিব লাগে এতিয়া আপোনালোকে ভাবক যে এডমিটটো পাৰিলে অকমান লেট হক তেতিয়া আপোনালোকে কি হ'ব ভালদৰে আপোনালোকৰ প্ৰেক্টিছ কৰিবলৈ অলপ সময় পাব মই আপোনালোকৰ আগত বহুতবাৰ কৈ আছিলো যে আপোনালোকে এডমিট কেতিয়া হ'ব হেতু ভাবি থকাতকৈ আপোনালোকে প্ৰেক্টিছ কৰি থাকক কিন্তু আপোনালোকে সদায় একেটা মুখখামিয়ে কৈ থাকিলে যে এডমিট কেতিয়া আহিব এইটোতে মাথা মাৰি থাকোতেই গ'ল এতিয়া এডমিট আহিলে লগালগ 5 দিন 10 দিনৰ পাছত আপোনালোকৰ কি হৈ গ'ল এক্সাম হৈ গ'ল সেইটো কাৰণে এই এনেকুৱা ধৰণৰ বিভ্ৰান্তি নাথাকিব নিজৰ প্ৰেক্টিছটো কৰি যাওক আৰু মই ভিডিঅ' এনেদৰে দি থাকিম আপোনালোকে চাই গৈ থাকিব আপোনালোকৰ বহুত ইমপ্ৰুভমেন্ট হ'ব আৰু এটা কথা কওঁ যে আসাম পুলিচৰ এএসআই মোৰ এই চেনেলটো চাই 13 গৰাকী লৰাই পাস কৰিছে আৰু 3 গৰাকী ছোৱালীয়ে পাস কৰিছে লগতে এজনে আৰ্মিটো পাস কৰিছে এই এওঁলোকৰ নাম তেওঁলোকে কেনেদৰে প্ৰেক্টিছ কৰিলে এই সকলোখিনি মই আপোনালোকৰ আগত অৱগত কৰিবলৈ চেষ্টা কৰিম টিল দেন ষ্টে হেপি ষ্টে হেল্ডি